পুনৰ এজাক বৰষুণতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হোৱাটো নতুন কথা নহয়, কিন্তু চৰকাৰ বিভাগে বৰষুণ দিয়াৰ পিছত বান কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেয়া চেষ্টা অব্যাহত ৰাখিছে। কিন্তু তাৰপিছতো গুৱাহাটী মহানগৰীৰ যি বানৰ সমস্যা, সেই বানৰ সমস্যা এতিয়ালৈকে ৰোধ কৰিব পৰা নাই চৰকাৰ প্ৰশাসনে। আৰু তাৰ ফলস্বৰূপে কিন্তু সাধাৰণ জনতাই প্ৰতিদিনে তেওঁলোকৰ যাত্ৰা পথত কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হৈছে, অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ হাতীগাঁৱৰ যি ৰাজপথত, আৰু হাতীগাঁও ৰাজপথত মই নিউজ 18 সদস্যৰ দৰ্শকসকলক সেই দৃশ্যসমূহ দেখুৱাম। এয়া হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁও ৰাজপথৰ দৃশ্য। আজি পুৱাৰ ভাগত ৰাতিপুৱাৰ পৰা দিয়া যি বৰষুণ জাকৰ পিছতে এনেদৰে মহাসাগৰ পৰিৱেশৰ সৃষ্টি হৈছে। স্কুল কাছাৰীত অহা যোৱা কৰা যি ছাত্ৰ ছাত্ৰীসকল আছে, যি পথাচাৰী আছে, যি লোকসকল আছে, তেওঁলোকে এনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। একাংশই যদিও শৰণ দি তেওঁলোকে নিজৰ শিক্ষাৰ্থীসকলক স্কুললৈ লৈ গৈছে, কিন্তু আন একাংশই কিন্তু উভতাই পঠিয়াবলগীয়া হৈছে। আৰু মই দৃশ্য দেখুৱাইছোঁ পুৱাৰ ভাগত এজাক বৰষুণ দিয়াৰ পিছতে এনেদৰে যি হাতীগাঁও ৰাজপথ আছে, সেই হাতীগাঁও ৰাজপথত মহানগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এফালে বৃহৎ যান জঁটৰ সৃষ্টি হৈছে, কিয়নো গাড়ী মটৰ আহিব পৰা নাই। আৰু আন এফালে কিন্তু মহাসাগৰ সদৃশ পৰিৱেশক মই কৈছোঁৱেই, কিছু লোকে মৰণকো শৰণ কৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ পঠিয়াইছে। কিছু গাড়ী ইয়াতে বাহন বিকলো হৈছে আৰু তাৰে মাজতে কিছু বাহন আগবাঢ়িছে। একাংশ লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। খুৰী, মই আপোনাৰ কাষলৈ আহিছোঁ। গুৱাহাটী মহানগৰী এই বিশেষকৈ এই স্থানটো এজাক বৰষুণতে ডুব যোৱাৰ নতুন কথা নহয়, কি ক'ব? চৰকাৰে তেওঁলোকৰ ব্যৱস্থা হাতত লৈছে, প্ৰশাসনে ব্যৱস্থা হাতত লৈ আছে, তাৰপিছতো কিন্তু বানপানী বা কৃত্ৰিম বান ৰোধ কৰিব পৰা নাই, কি ক'ব? বানপানী হৈয়ে আছে, কিন্তু চৰকাৰে নলা চলা চব ঠিক কৰিছিলে, মই নিজ চকুৰে দেখিছোঁ। কিন্তু এতিয়া বেছিহে পানী হৈছে, নলাখিনি ঠিক কৰি লয়। সেইটোৱে স্কুল কলেজৰ ল'ৰা ছোৱালী যাবলৈ অসুবিধা হৈছে, সিহঁতৰ সময়মতে পথটো বেয়া হোৱাৰ কাৰণে গাড়ী মটৰ বাগৰি পৰিছে। সেইবিলাকে হৈ আছে নহয়, দেখি আছোঁ চকুৰ। কি আহ্বান জনাব চৰকাৰক? মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কাম নিজে চাই, মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা আহ্বান জনাব নেকি? মুখ্যমন্ত্ৰীয়ে এইখিনি চাব লাগে তেখেতে, যে কি হৈছে হেৰিখনত, গুৱাহাটী চিটিখনত কি হৈছে, কিন্তু তেওঁ কি কৰি আছে ক'ব নোৱাৰে, সেইটোৱে কথা। হয়, নিশ্চয়কৈ পুৱাৰ ভাগতে এনেদৰে বৰষুণ জাকৰ পিছত যি কৃত্ৰিম বানৰ সৃষ্টি হৈছে, বিভীষিকাময় পৰিস্থিতি বুলি ক'ব লাগিব। এয়া মই দৃশ্য দেখুৱাইছোঁ কেনেদৰে নিজৰ ছাত্ৰ ছাত্ৰীক স্কুললৈ লৈ যাবলগীয়া হৈছে। একাংশই পূৰ্বতকৈ কিছু যি বান, সেই বান কিছু পৰিমাণে কমিছে যদিও, কিন্তু যদি মই বাইকৰ কথা কওঁ, বাইকৰ প্ৰায় চকাসমূহ ডুব গৈছে। তাৰপিছতো কিন্তু একাংশ লোকে কিন্তু এনেদৰে মৰণকো শৰণ দি নিজৰ ছাত্ৰ ছাত্ৰীসকলক যেন তেওঁলোকৰ পাঠদানত ব্যাঘাত নজন্মে, শিক্ষাত ব্যাঘাত নজন্মে, তাৰ কাৰণে তেওঁলোকে আগুৱাই গৈছে। কিন্তু আন একাংশই ঘৰলৈ উভতাই পঠিয়াইছে। এই মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 সদস্যৰ দৰ্শকসকলক। চাওক কেনেদৰে বাচ্চাক, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কোলাত উঠাই কিনে পানীৰ মাজেৰে লৈ গৈছে। আৰু আনফালে যদি চাই কেইবাখনো বাহন কিন্তু বিকল হৈ গৈছে।